হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ সকলোকে। এজন চৰকাৰী কৰ্মচাৰীয়ে কেতিয়াও ক'ব নোৱাৰে আই ডিড নট ন' দ্য ল' বা মই আইন কানুন নাজানো। যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী কাম কাজত ভুল কৰে আৰু পিছত কয় যে এই বিষয়ত বা সেই আইন সম্বন্ধে তেওঁৰ জ্ঞান নাছিল, তেন্তে ল' অনুসৰি এইটো কোনো ভেলিড ডিফেন্স নহয়। Ignorance of law is not an excuse. So every government employee must know the law properly. যে তেওঁলোকে নিজৰ দায়িত্ব আৰু আইনগত বাধ্যবাধকতা জানি থাকিব লাগিব। আজিৰ এই ভিডিঅ'টোত মই গুৰুত্বপূৰ্ণ লিগেল প্ৰিন্সিপল বিষয়ে আলোচনা কৰিব বিচাৰিছো। ল অনুসৰি কেৱল চৰকাৰী কৰ্মচাৰীসকলেই নহয়, সকলো নাগৰিকে আইন মানিব লাগিব। এজ পাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, পাৰ্লিয়ামেণ্টে পাছ কৰা যিকোনো আইন সকলো নাগৰিকৰ বাবে বাধ্যতামূলক, মেণ্ডেটৰী এণ্ড বাইণ্ডিং। এনি ল পাছ বাই পাৰ্লিয়ামেণ্ট ইজ বাইণ্ডিং অন অল চিটিজেনছ। প্লিজ ৰিমেম্বাৰ দিছ পইণ্ট। অ'কে, আইনৰ এটা মূল নীতি আছে, ইগনৰেঞ্চিয়া লেজিছ নন এক্সকিউজেড, অৰ্থাৎ আইন নজনাটো কোনো ব্যক্তিয়ে অজুহাত হিচাপে দেখুৱাব নোৱাৰিব। এতিয়া আৰ্টিকল 3 মূলতঃ নতুন ষ্টেট গঠন, বাউণ্ডাৰী পৰিৱৰ্তন বা নাম সলনি কৰাৰ বিষয়ে উল্লেখ কৰে। ইয়াত ইগনৰেঞ্চ অব ল শব্দটোৰ স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই, কিন্তু সংবিধানৰ সামগ্ৰিক ব্যৱস্থাই স্পষ্টকৈ দেখুৱায় যে পাৰ্লিয়ামেণ্টে পাছ কৰা আইন সকলোৰে বাবে বাধ্যতামূলক। এজন গভৰ্ণমেণ্ট অফিচাৰ সদায় পাব্লিক ছাৰ্ভেণ্ট হিচাপে জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত কাম কৰে। সেয়ে তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰে আৰু পালন কৰাৰ ক্ষেত্ৰত অৱহেলা কৰিব নোৱাৰিব। এ গভৰ্ণমেণ্ট এমপ্লয়ী কেন নট চে আই ডিড নট ন' or I was not aware of the law. If he or she deliberately ignores that law, it is illegal and against the constitutional framework of India. Central government employees সকলে সংবিধান অনুসৰি শপত লৈ কাম আৰম্ভ কৰে। এই শপত গ্ৰহণৰ ব্যৱস্থা আৰ্টিকল 309 আৰু 3rd শিডিউল অনুসৰি হয়। লগতে চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল 1964 অনুসৰি তেওঁলোকে আচৰণ বিধি মানি চলিব লাগিব। যে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীৰ ক্ষেত্ৰত সংশ্লিষ্ট ষ্টেট চিভিল ছাৰ্ভিচ ৰুল প্ৰযোজ্য হয়। বিশেষকৈ পুলিচ পাৰ্চনেল বা অফিচাৰৰ ক্ষেত্ৰত পুলিচ এক্ট 1861 আৰু সংশ্লিষ্ট ষ্টেট পুলিচ এক্ট বা পুলিচ মেনুৱেল অনুসৰি শপত গ্ৰহণ কৰা হয়। সেইবাবে চৰকাৰী কৰ্মচাৰীৰ দায়িত্ব বেছি। তেওঁলোকে কেতিয়াও ক'ব নোৱাৰে মই আইন নাজানো বা মোৰ জানা নাছিল। Ignorance of law is never a defense, particularly for a public servants. Okay, thank you. ধন্যবাদ সকলোকে।